লক্ষ্মী প্ৰাপ্তি, শ্ৰী প্ৰাপ্তি, সমৃদ্ধি প্ৰাপ্তি, সুখ প্ৰাপ্তি, শান্তি প্ৰাপ্তি এইবিলাকৰ পিছে পিছে সকলো মানুহে দৌৰিছে সংসাৰত। একমাত্ৰ লেংটিধাৰী বাবাজীসকলক বাদ দি, অৱধূত কল্প, পৰমহংস কল্প, প্ৰেমিক শিৰোমণি মহাপুৰুষসকলক বাদ দি সংসাৰত এনে এজন ব্যক্তি নাই যোনে নিজৰ পৰিয়ালটোৰ সুখ নিবিচাৰে, শান্তি নিবিচাৰে, ঋদ্ধি সিদ্ধি নিবিচাৰে, বৈষয়িক সমৃদ্ধি নিবিচাৰে, ভৌতিক সমৃদ্ধি নিবিচাৰে, সন্তানৰ মংগল নিবিচাৰে, গৃহত থকা বাস্তুদোষ আদি সৰ্বদোষৰ বিনাশ নিবিচাৰে, শনি ৰাহু কেতু আদি গ্ৰহবিলাকৰ দোষ শান্তি নিবিচাৰে, সকলো ফালৰ পৰা ঘৰখনৰ মংগল সুখ সমৃদ্ধি সম্পদ বৃদ্ধি শ্ৰীবৃদ্ধি নিবিচাৰে, এনে কোনো পৰিয়াল নাই। কিন্তু এই পৰিয়ালটোৰ সৰ্বমংগলৰ লগত, পৰিয়ালটোৰ সৰ্বসুখ সৰ্বসমৃদ্ধি শ্ৰীপ্ৰাপ্তিৰ লগত অতিথি সেৱাৰ যে অতি ঘনিষ্ঠতম সম্পৰ্ক আছে, এই কথাটো অতি কম ব্যক্তি জানে। আজি এই বিষয়ৰ ওপৰত মই দুআষাৰ ক'ম। কোনেও যাতে এনেকৈ ভাবি নলয় যে মই কোনোবা বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ ঘৰত গৈ অতিথি হিচাপে গৈ অসন্তুষ্ট হৈ কিনে এই ভিডিঅ'টো মই কৰিছোঁ বুলি কোনেও যাতে সপোনতো নাভাবে। কাৰণ মই যিসকলৰ ঘৰত গৈছোঁ, যিসকলে মোক নিমন্ত্ৰণ কৰিছে, প্ৰতিজন আত্মীয় স্বজন প্ৰতিজন বন্ধু বান্ধৱৰ পৰা মই পূৰ্ণৰূপে সন্তুষ্ট পৰিতৃপ্ত। কোনো অভিযোগ লৈ কিনে মই কাৰো ওচৰৰ পৰা ঘূৰি অহা নাই। সকলোৰে মংগলৰে কাৰণে প্ৰাৰ্থনা কৰি ঘূৰি আহিছোঁ, সকলোৰে স্নেহ ধন্য আশীৰ্বাদ ধন্য হৈ ঘূৰি আহিছোঁ। ধন্যবাদ। দুআষাৰ কম আজি এই বিষয়টোৰ ওপৰত। মোৰ নাম অমৰজ্যোতি মহন্ত। মোৰ চেনেল অমৰজ্যোতি মহন্ত বুলি কৰিব পাৰে, চাৰ্চ কৰিব পাৰে, অথবা অমৃতাস্য পুত্ৰ বুলি ইংৰাজীত চাৰ্চ কৰিলেও মোৰ চেনেল আহি যাব। সত্য সনাতন ধৰ্ম দৰ্শন আৰু অধ্যাত্মৰ আধাৰত আধাৰিত একমাত্ৰ অসমীয়া চেনেল। অতিথি সেৱা বোলা বস্তুটো আচলতে যে শ্ৰী প্ৰাপ্তি, লক্ষ্মী প্ৰাপ্তি, শান্তি প্ৰাপ্তি, সুখ প্ৰাপ্তি, বাস্তুদোষ, দেৱদোষ আদি সৰ্বদোষৰ শান্তিৰ এক যে ব্ৰহ্মাস্ত্ৰ, এই কথাটো বহুত কম ব্যক্তি জানে। কাৰণ মই এনেকুৱা অসংখ্য উচ্চ সমৃদ্ধি সম্পন্ন ব্যক্তি দেখিছোঁ, যিসকলে পূৰ্বজন্মৰ প্ৰাৰব্ধৰ প্ৰতাপত্ব সমৃদ্ধিটো পাইছে, সঁচা কথা, ধন ঐশ্বৰ্য চব পাইছে। কিন্তু তেওঁলোকৰ ঘৰত অতিথি গ'লে এটা মুখখন কলামলা কৰি কিনে গুচি আহে। মানে চাহকাপ এনেকুৱা কৰি দিয়ে যে সেই চাহকাপ খাই কোনো অতিথি কেতিয়াও পৰিতৃপ্ত নহয়। হয়তো মিনিষ্টাৰ ৰেংকৰ মানুহ বা তেওঁলোকৰ লেভেলৰ লগত মিলা মানুহ গ'লে হয়তো ৰুটি আলু ভাজাৰ পৰা মিঠাইৰ পৰা বিভিন্ন ধৰণৰ আইটেম হয়তো কৰিব। কিন্তু সাধাৰণ মানুহ গ'লে চাহকাপ এনেকুৱা কৰি দিয়ে যে সাধাৰণ মানুহে এনেকুৱা কৰি ভাবে যে আমাক বোধহয় মানুহ বুলি গণ্যই নকৰে। বা দিন হাজিৰা কৰা লেবাৰ জাতীয় মানুহ বা ক'ৰবাৰ ফুটা টিং বেচা মানুহ গ'লে পানী এগিলাচ পৰ্যন্ত নাযাচে। কাৰণ তেওঁলোকে এই ৰহস্যটো নাজানে যে তেওঁলোকে পূৰ্বজন্মৰ যি পুণ্য প্ৰতাপত বা পূৰ্বজন্মৰ যিখিনি শুভ কৰ্ম বা তপ লৈ আহিছে, তাৰ প্ৰতাপত জীৱনত যি শ্ৰী সমৃদ্ধিৰ আজি আকাশত ঘূৰি আছে, সেইখিনি অসীম নহয়, অনন্ত নহয়, শেষ হৈ যোৱাৰ লগে লগে শ্ৰীহীন হ'ব, সমৃদ্ধিহীন হ'ব, সম্পদহীন হ'ব, আকৌ সেই ভিক্ষাৰীলৈকে নামি আহিব লাগিব। ইন্দ্ৰৰ পৰা ভিক্ষাৰী হোৱা উদাহৰণ পুৰাণবিলাকত লক্ষ আছে। কাৰণ দেৱসকলে যেনেকুৱা কৰি পুণ্য প্ৰতাপত দেৱ পদবী পাইছে, পুণ্য শেষ হোৱাৰ লগে লগে পুনৰ মনুষ্য হ'ব, আনকি ভিন্নজনীও পাই যাব পাৰে। মনুষ্যৰ জীৱনত সুখ সমৃদ্ধি, খ্যাতি, মান প্ৰতিষ্ঠা, ধন বিষয় বৈভৱ, যশ খ্যাতি, আৰোগ্য, তীৰ্থ ভ্ৰমণ, সৎ বন্ধু লাভ, সৎ পুত্ৰ লাভ, সৎ কন্যা লাভ, সৎ জোৱাই লাভ, ভূমি লাভ, বিদেশ ভ্ৰমণ আদি যিমান ভৌতিক সুসম্পদ আছে, সেই সকলো পূৰ্বজন্মৰ পুণ্যৰ আধাৰত, তপৰ আধাৰত আৰু শুভ কৰ্মৰ আধাৰত। ক্ৰিয়মান কৰ্মৰো তাতে অধিকাৰ আছে, সঁচা কথা। বৰ্তমান জন্মত আমি যিখিনি ক্ৰিয়মান কৰ্ম কৰোঁ, সেই ক্ৰিয়মান কৰ্মও প্ৰাৰব্ধত যুক্ত হয়, সঁচা কথা। কিন্তু মুখ্যৰূপে কাম কৰে আমাক পূৰ্বজন্মৰ কৰ্মবিলাকে। গতিকে অতিথি সেৱা যদি কোনোবাই আন্তৰিকতা সহকাৰে কৰিব পাৰে, অতিথি যাওঁতে যদি সন্তুষ্ট হৈ যদি গুচি যায়, আত্মাৰ পৰা যদি অতিথিৰ আশীৰ্বাদ ওলাই যায় যে অন্নদাতা সুখী ভৱেৎ, এইটো আত্মাৰ পৰা নিজে নিজে উদ্গৃত হোৱা আশীৰ্বাদ, তেনেহ'লে আপোনাৰ ঘৰত শ্ৰী অহাটো নিশ্চিত, সম্পদ সমৃদ্ধি সুখ অহাটো নিশ্চিত। আপোনাৰ ঘৰত যদি কিবা ভূত দোষ, প্ৰেত দোষ, বাস্তু দোষ, দেৱদোষ আদি বিভিন্ন ধৰণৰ দোষৰ কাৰণে যদি আপোনাৰ পৰিয়ালৰ অশান্তি হৈ আছে, দাৰিদ্ৰতা আহি আছে, দুখ আহি আছে, সৰ্বদোষ বিনাশ হোৱাটো নিশ্চিত।
সৰ্বমংগল হোৱাটো নিশ্চিত, আপোনাৰ সন্তানৰ জীৱনতো শ্ৰী সমৃদ্ধি অহাটো নিশ্চিত, আপোনাৰ পৰিবাৰৰ প্ৰতিজন সদস্যৰে ৰাহু কেতু শুক্ৰ আদি যদি কিবা দোষ আছে, শনি আদিৰ যদি দোষ আছে, সৰ্বদোষ বিনাশ হোৱাটো নিশ্চিত। যদি আপোনাৰ কৰ্ম উন্নতি হোৱা নাই, অতিথি সেৱাৰ প্ৰভাৱত কৰ্ম উন্নতি হ'ব। যদি অসাধ্য ৰোগত ভুগি আছে, অসাধ্য ৰোগৰো শান্তি হ'ব। যদি জীৱনত ভৌতিক শ্ৰী সমৃদ্ধি মান যশ খ্যাতি বিচাৰিছে, চাৰিওফালৰ পৰা হ'ব। যদি আত্মসাধনাত উন্নতি বিচাৰিছে, জপ ধ্যানত উন্নতি বিচাৰিছে, ধ্যানৰ গভীৰতম অৱস্থাত যাব বিচাৰিছে, তাৰো একমাত্ৰ আধাৰ হৈছে অতিথি সেৱা। কাৰণ অতিথিৰ আত্মাৰ পৰা যদি আশীৰ্বাদ উদ্গৃহীত হয়, আপোনাৰ চাহ একাপ খাই, তেনেহ'লে আপোনাৰ পৰিয়ালত সৰ্বমংগল হোৱাটো নিশ্চিত। প্ৰথমতে অতিথি আহিলে কি কৰিব লাগে? মই মধ্যবিত্ত পৰিয়ালৰ ল'ৰা, গতিকে মই মধ্যবিত্ত পৰিয়ালৰ হিচাপত মই ক'ম কথাখিনি। নিম্নবিত্তৰ কাৰণে যাতে নাভাবে কোনেও, উচ্চবিত্ত কথাবিলাক বেলেগ। মই মধ্যবিত্ত পৰিয়ালৰ কথাখিনি ক'ম যে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা হিচাপে ধৰা হ'ল মই কাৰোবাৰ ঘৰত গ'লোঁ, প্ৰথমতে অতিথিৰ যদি ৰাতি থকা কৰি যদি যায়, মানুহবিলাক অসন্তুষ্ট হ'ব নালাগে। কাৰণ ৰাতি থকা অতিথিক সাধাৰণতে বহুতে দেখা যায় যে অসন্তুষ্ট হয় ৰাতি থকা। আজিকালি ৰাতি থকা অতিথিক মানুহে সাধাৰণতে নিবিচাৰে। অসন্তুষ্ট হ'ব নালাগে কেতিয়াও। স্বয়ং নাৰায়ণ বা স্বয়ং দামোদৰ আহে বুলি ভাবি ল'ব লাগে। আৰু অতিথিজনে যদি আগতে খবৰ দি যায়, খবৰ দি যোৱাটো অতিথিজনৰ কৰ্তব্য, একান্ত কৰ্তব্য। কাৰণ ভাত খোৱা সময়ত যাই উপস্থিত হ'লে পৰিয়ালৰ বহুত অসুবিধা হ'ব না, বা ধৰক আকস্মিক যাই উপস্থিত হ'লে পৰিয়ালৰ হয়তো মাইকীগৰাকীৰ হয়তো মাইকী অসুবিধা হ'ব পাৰে, ইত্যাদি ইত্যাদি বিভিন্ন অসুবিধা। গতিকে খবৰ দি যোৱাটো প্ৰতিজন মানুহৰ কৰ্তব্য ৰাতি থকা কৰি গ'লে। গতিকে তেতিয়া কি কৰিব লাগে? যদি গম পায় তেনেহ'লে ঘৰটো আগতে চাফা কৰি থৈ দিব লাগে। যিটো ৰুমত অতিথিজন থাকিব, ৰুমটো আগতে চাফা কৰি থৈ দিব লাগে। বিচনাখন সুন্দৰ কৰি পৰিষ্কাৰ কৰি পাৰি থৈ দিব লাগে। আঁঠুৱা গোটেইখিনি ৰেডি কৰি থৈ দিব লাগে। গাৰু চাৰু ৰেডি কৰি থৈ দিব লাগে একদম। আৰু যদি ৰেডি কৰি নথৈও অতিথিজনক গেটৰ পৰা একদম দুৱাৰমুখৰ পৰা সন্মান কৰি কিনে তেওঁক মাতি আনিব লাগে, হাতযোৰ কৰি কিনে মাতি আনি তেওঁক স্বয়ং দামোদৰ জ্ঞানত, ভগৱান জ্ঞানত তেওঁক বহাই প্ৰথমতে এগিলাচ পানী দিব লাগে। পানী দানৰ কিন্তু অপাৰ অনন্ত মহিমা আছে কিন্তু। সেইকাৰণে চাব, নানকপন্থীসকলে সদায় পানী দিয়ে। যিকোনো অতিথি আহিলে ঘৰত প্ৰথমতে এগিলাচ পানী দিব। আপোনাৰ গৃহত সৰ্বমংগল, সৰ্বশান্তি, সৰ্বসমৃদ্ধি একেবাৰে 100% নিশ্চিত। তাৰপিছত যদি অতিথিজন আহি পোৱাৰ লগে লগে, আগতে যদি আপুনি ৰেডি কৰি থৈও দিয়া নাই, লগে লগে আপুনি গাৰু ওলাই দিয়ক, আঁঠুৱা এখন লগে লগে একদম বঢ়িয়া কৰি দেখাই দিয়ক যে এইখন আঁঠুৱা। দুখন গামোচা আগতে ৰেডি কৰি থৈ দিব যে ইয়াতে এই গামোচা দুখন আপুনি ল'ব। যদিও অতিথিয়ে লৈ যাবই, অতিথিয়ে লৈ গ'লেও আপোনাৰ দায়িত্ব হৈছে গামোচা দুখন ৰেডি কৰি থৈ দিয়া। যোনে টাৱেল দিয়ে টাৱেল ৰেডি কৰি থৈ দিয়াৰ কৰ্তব্য। যাই পোৱাৰ লগে লগে এগিলাচ পানী দিব লাগে। তাৰপিছত একাপ খালী চাহ দিব পাৰে, দুখন ব্ৰিটেনিয়া বিস্কুট বা একাপ খালী চাহ বা কফি, যোনে যি খায়। তাৰপিছত যদি ৰাতি যদি থকা অতিথি হয়, পুৱা উঠি কিনে অতিথিয়ে যাতে চাহকাপ যাতে আত্মাৰ পৰা যাতে আশীৰ্বাদ দিয়ে, এই কথাটো লক্ষ্য ৰাখিব লাগিব। আপুনি ৰুটি বনাই দিব পাৰে, মালপোৱা বনাই দিব পাৰে, ৰুটিৰ লগত আলু ভাজিব পাৰে, বেলেগ কিবা চব্জি কৰিব পাৰে, বা মিঠাই দিব পাৰে, পায়স বনাই দিব পাৰে, হালোৱা বনাই দিব পাৰে, চুজি বনাই দিব পাৰে। কাৰণ অতিথিয়ে বিচাৰে কি? অতিথি তাৰমানে অতিথিৰ মনবিলাক অত্যন্ত সংবেদনশীল। যিকোনো অতিথি, অকল মই নহয়, প্ৰত্যেক অতিথিৰ মনবিলাক অত্যন্ত সংবেদনশীল। অতিথিয়ে বিচাৰে যে আমাৰ প্ৰতি মানে গৃহস্থৰ প্ৰেমটো প্ৰকট হওক। আৰু প্ৰেমটো প্ৰকট কেতিয়া হয়? যেতিয়া গৃহিণীগৰাকীয়ে হাতেৰে বা গৃহস্থগৰাকীয়ে নিজৰ হাতেৰে যাতে কিবা এটা বনাই দিয়ে। চাহকাপ দিওঁতে হাতেৰে যদি মালপোৱা বনাই দিয়ে, হাতেৰে যদি ৰুটিখন বনাই দিয়ে, হাতেৰে যদি অলপমান যদি আলু কুটি লগে লগে অলপমান যদি আলু ভাজি কৰি দিয়ে, চাহকাপ যদি বা কিবা হালোৱা পুৰি যদি নিজে বনাই দিয়ে, বা লগে লগে যদি পায়স অলপমান বনাই দিয়ে, লগে লগে যদি অলপমান কিবা হাতেদি বনাব পৰা বিভিন্ন আইটেম আছে। কোনোবাইতো এনেকুৱা এক্সপাৰ্টো আছে, হাতেদি চিংৰা, কচুৰি, গজাও লগে লগে বনাই দিব পাৰে আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত। হাতেৰে বনাই যেতিয়া দিয়া হয়, তেতিয়া আত্মা একদম প্ৰসন্ন হৈ যায় যে মোক সঁচাই তাৰমানে এওঁলোকে ভগৱান মানিছে। কিন্তু যদি হাতেৰে বনাই নিদি, মই অসংখ্য মানুহৰ জীৱনত দেখা পাইছোঁ, এইটো অসংখ্য ব্যক্তিৰ জীৱনত দেখা পাইছোঁ। লগে লগে তাৰমানে কি বিস্কুট টিস্কুট, আজিকালিতো অসংখ্য বস্তু, বেকাৰীৰ বস্তু আজিকালি অসংখ্য বস্তু থাকে। বেকাৰীৰ বস্তু কোনো মিঠাই দি দিলে, লগে লগে হয়তো চানাচুৰ দি দিলে, দুখন বিস্কুট দি দিলে, বাছ গুচি গ'ল। বিশেষ যদি ৰজা মহাৰজাৰ এইবোৰ অতিথি আহে, তেতিয়া ৰুটি কৰিব, আলু ভাজিব, নানান ধৰণৰ বস্তু কৰিব। কাৰণ তেওঁলোকে ষ্টেণ্ডাৰ্ড মিলাব লাগিব, কাৰণ ওপৰত স্বাৰ্থ আছে। ওপৰৰ মানুহবিলাকৰ লগত মানে সদায় সকলোৱে ভাল সম্পৰ্ক, সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বিচাৰে, মানুহৰ এইটোৱে চৰিত্ৰ। গতিকে সেইটো নকৰিব। যোনে যেনেকুৱা অতিথি নহওক কিয়, যোনে আপোনাৰ ঘৰত যদি ফাটা টিং বিক্ৰী কৰা মানুহটো আহে, তাক অন্ততঃ এগিলাচ পানী এগিলাচ খুৱাই পঠাব। কোনোবাই যদি গাখীৰৱালাটো আহে, তাক অন্ততঃ এগিলাচ পানী খুৱাই পঠাব। পূৰ্ণ আশীৰ্বাদ আপোনাৰ পৰা পাব। ভিকাৰীটোও যদি আহে, এগিলাচ অন্ততঃ পানী খুৱাই পঠাব। সাধাৰণ অতিথি যদি কোনোবাই আহে, তাক হাতেৰে কিবা এটা কৰি দিলে কিন্তু অতিথিৰ পূৰ্ণ আশীৰ্বাদ পাব। কিন্তু মালপোৱা হওক, পিঠা হওক, গজা হওক, আপুনি যদি ভাল কাৰিকৰ হয়, চিংৰা হওক বা চুজি হওক বা পায়স হওক,
বা ৰুটি অলপমান দুখনমান যদি ৰুটি বনাই দিব পাৰে, অলপমান আলু ভাজি বা কিবা সামান্য কিবা এটা বেঙেনা এখনৰো চব্জি বনাই দিব পাৰে, সামান্য এটা হেৰি কি কয় বিলাহী আৰু আলু দি সামান্য টক অলপো বনাই দিব পাৰে, মুঠতে হাতেদি বনাই দিলে অতিথিজন তৃপ্ত হয়। তৃপ্ত হ'লে তেতিয়া তাৰ আত্মাৰ পূৰ্ণ আশীৰ্বাদ পৰিয়ালটোৰ ওপৰত পৰিব, পৰিয়ালটোৰ শ্ৰী সমৃদ্ধি শান্তি সুখ আৰু পৰিয়ালৰ প্ৰতিজন সদস্যৰ সৰ্বমংগল উত্থান, কৰ্ম উত্থানৰ পৰা আদি কৰি একদম নিশ্চিত। কাৰণ এইবিলাক কথা মই কোৱা কথা নহয়, বিভিন্ন সন্ত মহন্তৰ মই আজি প্ৰায় 40-45 বছৰ ধৰি গহন অধ্যয়ন কৰিছোঁ। এতিয়াও মই দিনত 50টা জংঘলত থকা সন্তৰ ভিডিঅ' এতিয়াও মই চাওঁ, প্ৰায় 40-50টা ভিডিঅ'। তাৰ বাহিৰেও বিভিন্ন পন্থৰ সন্ত মহন্ত অৱধূত পৰমহংস বাবাজী ভক্তি জ্ঞান তন্ত্ৰ মন্ত্ৰৰ সকলো সাধক সিদ্ধৰ লগত মোৰ কিবা নহয় কিবা প্ৰকাৰে পৰোক্ষ প্ৰত্যক্ষ যোগ আছে। সকলোৰে প্ৰবচন শুনিছোঁ, তেওঁলোকৰ মুখেৰে শুনিছোঁ এই অতিথিৰ মহিমাবিলাক। ব্ৰহ্মানন্দৰ দৰে মহাপুৰুষসকলৰ মুখত, নিগমানন্দ সৰস্বতী পৰমশংকৰদেৱৰ দৰে মহাপুৰুষৰ মুখত শুনিছোঁ, ৰাম শৰ্মা আচাৰ্যৰ দৰে মহাপুৰুষৰ মুখত, তাৰ বাহিৰেও অসংখ্য অগণিত অখ্যাত অজ্ঞাত সাধু সন্তৰ মুখেদি অতিথিসকলৰ মহিমা শুনিছোঁ। তেওঁ অতিথিক ক'ত পায়খানা আছে, ক'ত হেৰি আছে, বাথৰুম আছে, সুন্দৰ কৰি দেখাই দিব। পানী যদি তুলিব লগা আছে নিজে পানী তুলি দিব, যে আপুনি পানী তুলিব নালাগে, মই নিজে পানী তুলি দিম। বাথৰুমত পানী ৰেডি কৰি থৈ দিব, পায়খানাত পানী ৰেডি কৰি থৈ দিব, গাটো ধুই অহাৰ লগে লগে গামোচাখন হাতত তুলি দিয়া, এই গোটেইখিনি কৰ্তব্য। ভাত খোৱাৰ লগে লগে একেলগে বহি আপোনালোকে ভাত খালে অতিথিয়ে বিৰাট ভাল পায়। অতিথিক বেলেগ কৰি ভাত দিয়াৰ প্ৰয়োজন নাই, আপোনালোকে একেলগে বহি কিনে যদি ভাত খায় সেইটো এটা পৰম আন্তৰিকতা প্ৰকাশ পায়। ভাতৰ লগত আপুনি 10খন আঞ্জা কৰক, 1খন আঞ্জা কৰক, 3খন আঞ্জা কৰক, সেইটো ডাঙৰ কথা নহয়। আপুনি যে অতিথিক সন্তুষ্ট কৰিবৰ কাৰণে 10খন আঞ্জা বনাব লাগিব এনেকুৱা কোনো কথা নাই। আপোনাৰ আত্মা যদি শুদ্ধ হয়, আপুনি যি বস্তু ভগৱান কৃষ্ণইতো কি দিছিল, বিদুৰে কি দিছিল, ভগৱান কৃষ্ণক কেইটামান তাৰমানে শুকান চাউল কেইটামান দিছিল, চাউলৰ বাহিৰে পানী এগিলাছৰ বাহিৰে বিদুৰে একো দিব পৰা নাছিল। ৰামক খবৰি কি দিছিল, মাত্ৰ তোৰ বগৰী কেইটামান, তাকো কামুৰি খোৱা বগৰী। তেওঁ অতিথি যদি শুদ্ধ হৃদয়ৰ হয়, সি একো নিবিচাৰে আপোনাৰ পৰা, মাত্ৰ আপোনাৰ ব্যৱহাৰ, আপোনাৰ আন্তৰিকতাৰ বাহিৰে প্ৰকৃত অতিথি একো নিবিচাৰে। তথাপি আমাৰ মধ্যবিত্ত পৰিয়ালৰ অতিথিয়ে অন্ততঃ ভাল কৰি এসাঁজ খোৱাটো চবেই বিচাৰে। যদি নিৰামিষভোজী অতিথি হয়, তেওঁতো সাক্ষাৎ ভগৱান ধৰি ল'ব। তেওঁ আপুনি ভাবি ল'ব যে আপোনাৰ ঘৰত স্বয়ং ভগৱান আহি গ'ল। তেওঁ যদি নিৰামিষ আহাৰী হয়, পিঁয়াজ নহৰু পৰ্যন্ত নাখায়, তেনেহ'লেতো আপুনি সাক্ষাৎ ভগৱান আহিব। আৰু যদি আমিষভোজী হয়, তেনেহ'লে আপুনি হাত জোৰ কৰি কিনে প্ৰণাম কৰিব যে আমাৰ ঘৰত মাছ মাংস নচলে, ক্ষমা কৰি দিব, আমাৰ ঘৰত আমি সুন্দৰ কৰি আপোনাক এসাঁজ আমি নিৰামিষ খুৱাম। বা আপুনি 2 দিন আছে, 2 দিনৰ 4 সাঁজ আপুনি খাওক, নিৰামিষে খাওক, আপুনি আমাক দায় দোষ নধৰিব। যাবৰ সময়তো সুন্দৰভাৱে তেওঁৰ পৰা বিদায় দিব লাগে, তেওঁক দায় দোষ নধৰিব বুলি ক্ষমা খুজিব লাগে, তেওঁ সাক্ষাৎ দামোদৰ বুলি ভাবি। গতিকে অতিথিক যদি অন্নৰ দ্বাৰা, পানীয়ৰ দ্বাৰা, বিশেষ কৰি চাহ কাপৰ দ্বাৰা, চাহ কাপ মইতো ক'লোঁ না, চাহ কাপৰ অসীম মহিমা আছে। চাহ কাপ যদি নিজৰ হাতেদি যদি কিবা এটা বনাই দিয়ে, আপুনি মালপোৱা 2খন হওক, কথা নাই, 2খন ৰুটি আৰু অলপমান আলু ভাজি, অলপমান বেঙেনা পুৰি দিয়া বা কিবা হওক, সামান্য কিবা হওক, হাতেৰে বনাই দিলে অতিথিৰ আত্মা পৰম তৃপ্তি পায়। এইটো বিৰাট লক্ষ্য ৰাখিব। মই এনেকুৱা অসংখ্য দেখিছোঁ যে যিটো ৰুমত অতিথি থাকিব দিয়া হয়, অতিথি সেই ৰুমটো চাফাই নকৰে। বহুত দেখা পাইছোঁ। অতিথিটো ভাল কৰি ৰুমটো এনেকৈ চাফা নকৰে, অতিথিক আনকি তোৰ বিচনা কভাৰ পৰ্যন্ত বদলাই ল'ব লগা অৱস্থা, আনকি গাৰু পৰ্যন্ত নিজে বিচাৰি ল'ব লগা অৱস্থা, এনেকুৱা দেখা পাইছোঁ, অসংখ্য দেখা পাইছোঁ। গতিকে এনেকুৱা যাতে নহয়, যাতে অতিথিৰ আত্মাই যাতে আপোনাক আশীৰ্বাদ দিব পাৰে, সদায় লক্ষ্য ৰাখিব। অতিথিৰ আত্মাৰ আশীৰ্বাদ পালে সৰ্বমংগল হ'ব। সৰ্বশেষত আকৌ এবাৰ কাটৰভাৱে প্ৰাৰ্থনা কৰিছোঁ, কোনেও যাতে এনেকৈ ভাবি নলয় যে মই কাৰোবাক কিবা ক'ব বিচাৰিছোঁ ইনডাইৰেক্টলি। মই প্ৰতিজন বন্ধুৰ ঘৰত, প্ৰতিজন আত্মীয় স্বজনৰ ঘৰত অতি উচ্চ সন্তুষ্ট হৈ কিনে ফিৰি আহিছোঁ। অতি উচ্চ সন্তুষ্ট হৈ মই বাৰ যোৰহাট গৈছোঁ, সন্তোষ শৰ্মাৰ ঘৰত গৈছোঁ, ৰামপুৰ গৈছোঁ, কাব্যশ্ৰীৰ ঘৰত গৈছোঁ, যিসকল বন্ধু বান্ধৱ আত্মীয় স্বজন সকলোৰে ঘৰত গৈ অতি উচ্চ সন্তুষ্ট হৈ সকলোৰে কাৰণে কাটৰ কণ্ঠে প্ৰাৰ্থনা কৰি কিনে মই ফিৰি আহিছোঁ। অতিথিৰ কৰ্তব্য হৈছে আহিবৰ সময়ত গৃহস্থৰ মংগলৰ কাৰণে একগছ বন্তি জ্বলাই কাটৰ কণ্ঠে অতিথিৰ পৰিয়ালটোৰ সৰ্বমংগল, সৰ্ব উত্থান, সৰ্ব আৰোগ্য, সৰ্ব কল্যাণ ভিক্ষা কৰি ভগৱানক কাটৰ কণ্ঠে প্ৰাৰ্থনা কৰি অতিথি ফিৰি আহিব লাগে। এইটো অতিথিৰ ধৰ্ম। গতিকে নিশ্চয় ভাল পাইছে, লাইক বটনটো টিপি দিয়ক। আপোনাৰ সন্মুখতে লাইক বটনটো আছে, বাওঁফালত টিপি দিয়ক, মোৰ মনোবল বাঢ়িব। শ্বেয়াৰ কৰি দিব, লগে লগে নতুনসকলে চেনেল ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।